কৃষ্ণ। আমি বাৰীলৈ সোমাই আহিলোঁ আৰু দেখিলোঁ এটা সুন্দৰ পৰিৱেশ। এয়া চাওক, আমি পাচলি খেতি কৰিছোঁ। আমাৰ পাচলি খেতিয়ে আমাৰ পৰিচয়। আমি কৃষক, এইটো কৃষকৰ পৰিচয়। সুন্দৰ পৰিৱেশ। এয়া চাওক, কৃষক বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ যদি মাটি আছে অলপ, বা মাটি নাই, তথাপি এটা প্লাষ্টিক বাকেট কিনি তাত ফুটা উলিয়াই পেলাই গোবৰ মাটি ভৰাব আৰু তাতে গুটি দিলে এনেকৈ পাচলি পাব। এই চাওক পৰিৱেশটো। এয়া বীজ জলকীয়া পুলি দিছোঁ, লগত জলকীয়া পুলি উঠিছে। তাৰ পাছতে আমাৰ আৰু এটা বস্তু আপোনালোকক পাচলি দেখাইছোঁ। পাচলি হিচাপে এয়া চাওক, এয়া মধুসোলেং। মধুসোলেং মাছৰ লগতো খাই ভাল লাগে আৰু দালিত দিলেও খাই ভাল লাগে। নামেই মধুসোলেং, গতিকে তৰকাৰীখনো ধুনীয়া হয়। আমি খাওঁ। কৰিবচোন আপোনালোকে। ই স্বাস্থ্যৰ পক্ষে উপকাৰী। আৰু এনেকুৱা সুন্দৰ পৰিৱেশ আমি ভিডিঅ' ৰূপে ধৰি ৰাখিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু মাজে সময়ে আমি আপোনালোকৰ লগত ভিডিঅ' এনেকৈ শ্বেয়াৰ কৰি থাকিম। আমাৰ অকণমানি পাচলি বাগান, আমি তাতে চব পাচলিয়ে কৰোঁ আৰু চবেই কৰিছোঁ আৰু তেনেকৈ হৈছেও চব। এয়া চাওক, আৰু এয়া চাওক, এয়া ভোল কলি পেলাইছে। ভোল মাছৰ লগত খাই ভাল লাগে। এয়া সুন্দৰভাৱে লাগিছে। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মানে কি হয়, আপোনালোকে আমাৰ ভিডিঅ'বোৰ খুব আগতীয়াকৈ দেখা পাব। এয়া চাওক, আৰু ধুনীয়া পৰিৱেশ উপভোগ কৰিব পাৰিব। আৰু আমি ইয়াৰ দিহা পৰামৰ্শ দি থাকিম, কেনেকৈ কৰিলে কি হয় সেইখিনিও পাব। আজিলৈ আহোঁ। যদি ভিডিঅ'টো ভাল পায়, মনোগ্ৰাহী হৈছে, আপোনালোকেও কৰিব ইচ্ছা যায়, বা আপোনালোকৰ কৃষক বন্ধু আছে তেখেতসকললৈ শ্বেয়াৰ কৰিব। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ। আকৌ পুনৰ লগ পাব আমাক। কৃষ্ণ।